Hey guys, যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো অসমৰ কেইগৰাকীমান অভিনেতা অভিনেত্ৰী পৰিয়ালৰ বিষয়ে। তেওঁলোকৰ পৰিয়ালত কোন কোন আছে, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বলকচোন ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ। প্ৰথমে জানো আহক গীতাৱলী ৰাজকুমাৰীৰ বিষয়ে। জনপ্ৰিয় অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰীৰ পৰিয়ালত মাতৃ পিতৃৰ লগতে তেওঁ জীয়ৰী আছে। এইবাৰ আহিছোঁ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাৰ বিষয়ে। ৰবি শৰ্মাৰ পৰিয়ালত মাতৃ পত্নী আৰু তেখেতৰ 2 সন্তান আছে। এইবাৰ ক'বলৈ ওলাইছোঁ বৰ্ষাৰাণী বিষয়াৰ বিষয়ে। বৰ্ষাৰাণী বিষয়াৰ পৰিয়ালত মাতৃ, স্বামী আৰু লগতে তেওঁ কন্যা সন্তান গৰাকী আছে। এইবাৰ ক'বলৈ ওলাইছোঁ নিশিতা গোস্বামীৰ বিষয়ে। নিশিতা গোস্বামীৰ পৰিয়ালত মাতৃ, স্বামী, পিতৃ আৰু লগতে তেওঁ পুত্ৰ আছে। এইবাৰ ক'বলৈ ওলাইছোঁ জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাৰ বিষয়ে। জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাৰ পৰিয়ালত মাতৃ আৰু পিতৃ আছে। আপোনালোকে বাৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবচোন। আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই। আজিলৈ বাই বাই। মৰম খানি দিম তোমাৰে দেহত সপোন আঁকি দিম প্ৰতি পদকত